নমস্কাৰ ৰিপাব্লিক এনিলৈ সকলোকে স্বাগতম জনাইছো মই সম্পদ মেধি। আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। বিশ্বৰ লগতে ৰাজ্যতো পালন কৰা হৈছে এই বিশ্বকৰ্মা পূজা। ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰ। গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোত বিশ্বকৰ্মা পূজা উদযাপন কৰা হৈছে। ভক্তৰ লানি নিচিকাপত দেখিবলৈ পোৱা গৈছে উৎসৱস্থলী। ইতিমধ্যে আমি আপোনালোকক দৃশ্য দেখুৱাইছো। এয়া হৈছে মহানগৰৰ দৃশ্য। মহানগৰৰ ভিন্ন প্ৰান্তত এনেদৰে ইতিমধ্যে বিশ্বকৰ্মা পূজা উদযাপন কৰিছে। অটোৰ যিসকল চালক আছে সেইসকল চালক একত্ৰিত হৈ এনেদৰে উদযাপন কৰিছে মহানগৰী লাজ গেটত। আনপিনে দিছপুৰ যি গণেশ মন্দিৰ আছে আৰু গণেশ মন্দিৰৰ সমীপত সকলো মিস্ত্ৰী সন্থাই একত্ৰিতভাৱে বিশ্বকৰ্মা পূজা উদযাপন কৰিছে। কি হিন্দু কি মুছলমান সকলো এতিয়া একত্ৰিত হৈছে। একত্ৰিত হৈ ইতিমধ্যে বিশ্বকৰ্মা পূজা আজিৰ দিনটোত উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। ব্যতিক্ৰম নহয় উবেৰ চালকসকল। উবেৰ চালকসকলেও একত্ৰিতভাৱে আজিৰ দিনটোতে বিশ্বকৰ্মা পূজা উদযাপন কৰিছে। আমি দৃশ্য দেখুৱাই গৈছো আপোনালোকক। আমাৰ এটা মন্তব্য আছে, আমি মন্তব্য কৰাম, কিন্তু তাৰ পূৰ্বে আপোনালোকক দৃশ্য দেখুৱাই গৈছো। যিহেতু আজি বিশ্বকৰ্মা পূজা দেশৰ লগতে বিশ্বৰ লগতে ৰাজ্যৰ ইতিমধ্যে বিভিন্ন প্ৰান্তত বিশ্বকৰ্মা পূজা উদযাপন কৰা হৈছে। আৰু ব্যতিক্ৰম নহয়, বাৰে বাৰে উল্লেখ কৰিছো, ব্যতিক্ৰম নহয় মহানগৰৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে বিশ্বকৰ্মা পূজা। অটো চালকসকল একত্ৰিত হৈছে। কি হিন্দু কি মুছলমান, যি সময়ত ৰাজ্যত হিন্দু মুছলমানৰ ৰাজনীতি চলি আছে আৰু সেই সময়তে কিন্তু চালকসকলৰ মাজত সেই জাতি ভেদ বিচাৰ নকৰি একত্ৰিতভাৱে এনেদৰে এতিয়া বিশ্ব খনিকৰ বিশ্বকৰ্মাক ইতিমধ্যে পূজা আৰাধনা কৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্য আছে, আমি আপোনালোকক এই মুহূৰ্তত দৃশ্য দেখুৱাই গৈছো পোনপটীয়াকৈ। বহুত কষ্ট করে এটাই দিন আহে আমার ভাল দিন কিন্তু ইতিমধ্যে লোকে লোকাৰে নোহোৱা পৰিলক্ষিত হৈছে। কি ক'ব? আমাৰ ইয়াতে প্ৰতি বছৰে আমাৰ এইখন পূজাথলী লোকেলৰ কাৰণে নহয়। আমি তাৰমানে আমাৰ ঠাই অভাৱ, সেইকাৰণে ফুটপাথত যিখিনি কৰোঁ ইয়াত আমি তাৰমানে মানুহ বহি বহি খাই দিব নোৱাৰোঁ। তাৰ কাৰণে আমি বিশেষ ব্যৱস্থা কৰি আছোঁ। এতিয়া হোৱা নাই, যেতিয়া হ'ব তেতিয়া আকৌ সকলো মিলি একলগ হৈ কিনে আজি সকলোৱে আমাৰ যিখিনি আমাৰ সেইখিনি আমি লগ হৈ আপোনালোকক ইতিমধ্যে উলহ মালহেৰে উদযাপন কৰিছে। কি হ'ব বন্ধুসকলে? মই আমাৰ এই দিছপুৰ লাষ্ট গেটৰ 42 সংখ্যক আমি সকলোৱে মিলি পেলাই উদযাপন কৰিছোঁ। গতিকে সকলোৱে ইয়াক সহযোগিতা কৰিছে, সকলোৱে শুভকামনা কৰিছে। গতিকে আমি বিশ্বকৰ্মা হৈ পেলাই সকলোৰে মংগল কামনা কৰি আমি ইয়াত প্ৰথম 42 সংখ্যক আমি বিশ্বকৰ্মা পূজা উদযাপন কৰিছোঁ। অসংখ্য মানুহৰ বাছ ষ্টেণ্ডৰ উদ্যোগতে আমাৰ সকলোখিনি আছে। লগতে ওচৰ পাজৰ যিমানখিনি মানুহ আছে, আমাৰ DIP আছে, আমাৰ NIC আছে, আমাৰ মেডিকেল আছে, আমি সকলো গোটেই মানুহখিনি লগত জড়িত হৈ পেলাই আমি উদযাপন কৰিছোঁ। কেনেকুৱা ধৰণৰ কাৰ্যসূচী এতিয়া আমাৰ এই পূজা হৈ গৈছে। নাগাৰা নাম হ'ব। নাগাৰা নাম আমাৰ দৰং ডিষ্ট্ৰিক্টৰ পৰা আহিব, নলবাৰীৰ পৰা আহিব। গতিকে আমি এনেকৈ অনুষ্ঠান কৰিছোঁ। আৰু 1 বজাৰ পৰা আমাৰ খিচিৰি প্ৰগ্ৰেম আছে, ব্যৱস্থা কৰা হৈছে। 4টা বজালৈকে চলিব আৰু ৰাতি বিশেষ এনেকৈ আমি কৰি আছোঁ। এই অনুষ্ঠানত আমি সমূহ ৰাইজৰ শ্ৰদ্ধাৰে মানে উপস্থিত কামনা কৰিছোঁ। আপুনি প্ৰথমৰ পৰাই দিয়ক বাইক গেট অটো ষ্টেণ্ডৰ সৌজন্যত প্ৰতি বছৰে আমি পালন কৰোঁ। এইবাৰ আমাৰ 42 সংখ্যক সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু এই অফিচ, মেডিকেল আৰু লগতে ওচৰ চুবুৰীয়া সকলো ৰাইজে আমাক সহায় কৰিছে। আৰু তেখেতসকলৰ উদ্যোগতে আমি উৎসাহ উদ্দীপনাতে আমি পূজাখন ইয়াত অনুষ্ঠিত কৰোঁ আৰু পূজাখন কৰি নিশ্চয় আমাৰ ভালে লাগে।
আৰু লগতে চব ৰাইজখিনিও আমাৰ ইয়াত আহি উপস্থিত হয়। আমাৰ এতিয়া পূজাৰ পুষ্পাঞ্জলি আৰম্ভ হ'ব। আপোনালোক যিমান গতিকে যি ভক্তমন্দিৰ আছে আপোনালোকে ইয়ালৈকে আহক। আমাৰ ব্রহ্মা বিষ্ণু মহেশ্বর বাসুদেব জগন্নাথ শঙ্কর বিভূতি লক্ষ্মী জিতিনি মেঘা পুষ্টি শ্রদ্ধা ক্রিয়ামূর্তি কেতু শতাই পিতা গানের দৈবতা নিঃসন্তি শুক্লা রোগা নিঃসন্তি শুক্লা পাপা সত্যম সত্যম গদম্মায় শুভাশন্তি রস্তু ভগবান বিশ্বরূপাৎ প্রতিশন্তি রস্তু।